হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। DME নন টেকনিকেল এক্সামৰ বাবে অসম হিষ্ট্ৰীৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। প্ৰথমটো প্ৰশ্ন আছে, প্ৰথমজন আহোম ৰজাজনৰ নাম কি? আপোনালোকে সকলোৱে জানে, একেবাৰে সহজ। এইটো হ'ল অপশ্যন নম্বৰ চি, চুকাফা, মানে স্বৰ্গদেউ চুকাফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা। 2 নম্বৰ প্ৰশ্ন, আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াত 4টা অপশ্যন আছে। এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ চি, খ্ৰীষ্টপূৰ্ব মানে 1228 খ্ৰীষ্টাব্দত। 3 নম্বৰ প্ৰশ্ন হ'ল, আহোমসকল ক'ৰ পৰা আহিছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। পোনপ্ৰথমে আহোমসকল অসমত কেতিয়া আহিছিল, ক'ৰ পৰা আহিছিল? এইটো হ'ল অপশ্যন নম্বৰ ডি, চীন দেশৰ মুং মাওৰ পৰা। 4 নম্বৰ প্ৰশ্ন, আহোমসকলে কোন পথেৰে অসমত প্ৰৱেশ কৰিছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে আৰু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পাটকাইগিৰি পথ। 5 নম্বৰ প্ৰশ্ন, আহোমসকলৰ প্ৰথম ৰাজধানী আছিল দেশ, মানে আহোমসকলৰ প্ৰথমটো ৰাজধানী কি আছিল? একেবাৰে সহজ প্ৰশ্ন, অপশ্যন নম্বৰ চি, চৰাইদেউ। এই প্ৰশ্নটো সহজ যেন লাগিলেও মানে চৰাইদেউ যে আহোমসকলৰ প্ৰথম ৰাজধানী আছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন সচৰাচৰ কম্পিটিটিভ এক্সামসমূহত আহিয়ে থাকে। গতিকে এইটোৱে যে গুৰুত্বপূৰ্ণ বুলি নাভাবিব পাৰোঁ, মানে অতিকৈ গুৰুত্বপূৰ্ণ হয় এইটো। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিছে, অনুগ্ৰহ কৰি চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অৱশ্যই ভিডিঅ'টো লাইক কৰিব। এইবাৰ এইটো 4 নম্বৰ দিছে, এয়া হ'ব 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত আছে, কোন চনত চুকাফাই চৰাইদেউ ৰাজধানী স্থাপন কৰিছিল? মানে চুকাফাই চৰাইদেউত কেতিয়া ৰাজধানী স্থাপন কৰিছিল? উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1253 খ্ৰীষ্টাব্দত। 7 নম্বৰ প্ৰশ্ন, আহোমসকলৰ ৰাজ অভিষেক গৃহ শিঙৰি ঘৰ কিহেৰে সজোৱা হৈছিল? মানে সেই সময়ত আহোমসকল যে আছিল, আহোমসকলৰ ৰাজসভাৰ যিটো ঘৰ আছিল বা শিঙৰি ঘৰ, কি বস্তুৰে সজাইছিল? এইটো হ'ব অপশ্যন নম্বৰ ডি, কাঠেৰে নিৰ্মাণ কৰা হৈছিল। 8 নম্বৰ প্ৰশ্ন, হিন্দু নাম সৰ্গ নাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন? কোনগৰাকী সৰ্গনায়ে মানে হিন্দু নাম লৈ প্ৰথম ৰজা হৈছিল? এইটো হ'ল অপশ্যন নম্বৰ চি, চুহুংমুং। 9 নম্বৰ প্ৰশ্ন, চুহুংমুঙে কি পদবীৰ সৃষ্টি কৰিছিল? অপশ্যন নম্বৰ বি, বৰগোহাঁই। চাব ভালকে। 10 নম্বৰ প্ৰশ্ন আছে, 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য বাহিনী পৰিচালনা কৰিছিল দেশ, মানে মোগল সৈন্য বাহিনী কোনে পৰিচালনা কৰিছিল? আপোনালোকে সকলোৱে জানে যে 1671 খ্ৰীষ্টাব্দত যেতিয়া মানে অসমৰ শৰাইঘাটৰ ওচৰত মানে যুদ্ধ হৈছিল, এই যুদ্ধ হৈছিল 1671 চনত। আৰু মোগল আৰু মানে আহোমৰ মাজত হৈছিল। মোগলৰ সেনাপতি আছিল সেই সময়ত ৰামসিংহ আৰু অসমৰ সেনাপতি আছিল লাচিত বৰফুকন। গতিকে এইটো 1671 চনত যে শৰাইঘাট যুদ্ধ হৈছিল, এইটো মোগল সৈন্য বাহিনী কোন আছিল? আপোনালোকে সকলোৱে জানে, অপশ্যন নম্বৰ ডি, ৰামসিংহ। 11 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? অলপ আগতে কৈ দিলোঁ, 1671 চনত। 12 নম্বৰ প্ৰশ্ন, গড়গাঁও দখল কৰা মোগল সেনাপতিজন দেশ, মানে গড়গাঁও দখল কৰা মোগলৰ সেনাপতিজনৰ নাম কি আছিল? অপশ্যন নম্বৰ ডি, মীৰ জুমলা। 13 নম্বৰ প্ৰশ্ন, কোন চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? অপশ্যন নম্বৰ বি, 1662 খ্ৰীষ্টাব্দত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। 14 নম্বৰ প্ৰশ্নত আছে, আহোম আৰু মোগলৰ দীৰ্ঘদিনীয়া দ্বন্দ্বৰ যৌৱনকীয় 1682 চনৰ ৰণখন আছিল? অপশ্যন নম্বৰ এ, ইটাখুলিৰ ৰণ। এই ইটাখুলিৰ ৰণেই মানে আহোম আৰু মোগলৰ যিটো দীৰ্ঘদিনীয়া মানে দ্বন্দ্ব আছিল, একেবাৰে নাইকিয়া হৈছিল। 15 নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজ্যখনক ভাৰতবৰ্ষৰ এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে গঢ়ি তুলিবলৈ আশা কৰিছিল? প্ৰশ্নটো এনেকুৱা কৈছে, মানে অসমত কোন স্বৰ্গদেৱ বা ৰজাই আমাৰ অসম ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰত এটা শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাবে অশেষ চেষ্টা কৰিছিল?
এইটো হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰ সিংহ। 16 নম্বৰ প্ৰশ্ন কোচ ৰাজবংশৰ জন্মদাতা দেশ মানে কোচ ৰাজবংশৰ জন্ম কোনে দিছিল? অপশ্যন নম্বৰ এ হাৰিয়া মণ্ডল। 17 নম্বৰ প্ৰশ্ন আছে কোচ বংশৰ প্ৰথমজন ৰজা দেশ মানে কোচ বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন নম্বৰ বি বিশ্ব সিংহ। মনত ৰাখিব এইটো। 18 নম্বৰ প্ৰশ্ন কোচ ৰাজ্যৰ ৰাজধানী আছিল দেশ কোচ ৰাজ্যৰ ৰাজধানী কি আছিল? অপশ্যন নম্বৰ বি কোচবিহাৰ। 19 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা কোচ ৰজাজন আছিল দেশ মানে কামাখ্যা মন্দিৰ পুনৰ কোনে নিৰ্মাণ কৰা আৰম্ভ কৰিছিল? অপশ্যন নম্বৰ চি নৰনাৰায়ণ। 20 নম্বৰ প্ৰশ্ন আছে সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰা বাবে কাক উপনাম চিলাৰায় দিয়া হৈছিল? মানে বহুত বেগে আৰু খুব মানে জোৰেৰে যুদ্ধ কৰিব পাৰিছিল, সৈন্য পৰিচালনা কৰিব পাৰিছিল আৰু এখেতগৰাকীৰ নাম চিলাৰায় দিয়া আছিল। এখেতৰ মানে উপনাম দিছিল আৰু মূল নাম কি আছিল মানে কাৰ নাম দিয়া হৈছিল চিলাৰায়? মল্লদেৱ, শুক্লধ্বজ, গোহাঁই, দীপসিংহ। এইটো হ'ব অপশ্যন নম্বৰ বি শুক্লধ্বজ। শুক্লধ্বজক চিলাৰায় বুলি জনা যায়। 21 নম্বৰ প্ৰশ্ন শুক্লধ্বজ জনপ্ৰিয়ভাৱে জনাজাত চিলাৰায়, প্ৰতাপ বল্লভ, ধৰ্মৰাজ, ডাংৰা মছজিদ। এইটো অপশ্যন নম্বৰ অলপ আগতে পাই আহিলোঁ চিলাৰায় শুক্লধ্বজ হিচাপে জনপ্ৰিয়। 22 নম্বৰ প্ৰশ্ন ৰজা বিশ্বসিংহৰ পিতা আছিল দেশ মানে ৰজা বিশ্বসিংহৰ পুত্ৰৰ নাম কি আছিল? অপশ্যন নম্বৰ বি হাৰিয়া মণ্ডল আছিল ৰজা বিশ্বসিংহৰ পিতা। এবাৰ আপোনালোকে পাই আছে 23 নম্বৰ প্ৰশ্ন ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ভ্ৰমণকাৰীজন কোন? মানে নৰনাৰায়ণৰ ৰাজত্বৰ সময়ত কোচ ৰাজ্য কোন ইংৰাজ বিষয়ে ভ্ৰমণ কৰিছিল? যেনেকুৱা ক'ব পাৰে হৰ্ষবৰ্ধনৰ দিনত হিউৱেন চাঙে আহিছিল, ঠিক তেনেকুৱা মানে এই ৰজা নৰনাৰায়ণৰ সময়ত মানে কোচ ৰাজ্য কোনো ভ্ৰমণ কৰিবলৈ আহিছিল আৰু কোন ইংৰাজী বিষয়া? এইটো অপশ্যন নম্বৰ এ ৰাল্ফ ফিটছে। 24 নম্বৰ প্ৰশ্ন ৰজা নৰনাৰায়ণ কোন চনত স্বৰ্গবাসী হয়? মানে স্বৰ্গদেউ নৰনাৰায়ণ ৰজা নৰনাৰায়ণ কোন চনত নিৰ্মিত হৈছিল এখেতৰ? এইটো 1587 চনত। 25 নম্বৰ প্ৰশ্ন ৰঘুদেৱ কাৰ পুতেক মানে কাৰ পুতেক আছিল ৰঘুদেৱ? অপশ্যন নম্বৰ বি চিলাৰায়ৰ পুতেকৰ নাম আছিল ৰঘুদেৱ। 26 নম্বৰ প্ৰশ্ন চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? মানে চুতীয়া ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ বীৰপাল। এইবোৰ প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ হয় মানে অৱহেলা কৰিব নোৱাৰে, গতিকে এইবোৰ ভাবোঁ যে গুৰুত্বপূৰ্ণ বুলি ভাবি খুব আগ্ৰহেৰে ভিডিঅ'টো দেখিব। তাৰপিছৰ প্ৰশ্ন এইটো গ'ল 26 নম্বৰ। 27 নম্বৰ প্ৰশ্ন চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি শদিয়া। শদিয়া হ'ল চুতীয়া ৰাজ্যৰ ৰাজধানী। 28 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল? মানে কোনগৰাকী আহোম ৰাজ্যৰ দিনত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল? অপশ্যন নম্বৰ এ চুকাফা, স্বৰ্গদেউ চুকাফা মানে প্ৰথম আহোম ৰজাজনৰ ৰাজত্ব কালতেই। 29 নম্বৰ প্ৰশ্ন সাধনী কোন দেশৰ ৰজা ৰাণী আছিল? উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চুতীয়া ৰাজ্যৰ মানে ৰাণী আছিল সাধনী। 30 নম্বৰ প্ৰশ্ন ডিমাপুৰ কোন ৰজাৰ ৰাজধানী আছিল? এইটো হ'ব অপশ্যন নম্বৰ চি কছাৰী ৰাজ্যৰ ৰাজধানী আছিল ডিমাপুৰ। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক মানে ভাল ভিডিঅ' পাবৰ বাবে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ সকলোকে।